16 জিলাত নিৰ্বাচন সম্পন্ন বেলত বাকচত বন্দী 43,515 প্ৰাৰ্থীৰ ভাগ্য শিবিৰে শিবিৰে ফলাফলক লৈ উৎকণ্ঠা বিগত নিৰ্বাচনত কোনে কিমান আসন পাইছিল বহু প্ৰতীক্ষাৰ অন্তত বুধবাৰে অনুষ্ঠিত হল 16খন জিলাত পঞ্চায়ত নিৰ্বাচন বেলত বাকচত বন্দী হল বিভিন্ন দলৰ 43,515 গৰাকী প্ৰাৰ্থীৰ ভাগ্য 12 ডিসেম্বৰত ঘোষণা হ'ব ফলাফল নিৰ্ণয় হ'ব কাৰ শক্তি কিমান পিছে সংশ্লিষ্ট জিলাকেইখনত কোনে কিমান আসন পাইছিল কামৰূপ মেট্ৰ জিলা পৰিষদৰ সংখ্যা 6 কংগ্ৰেছ 5 বিজেপি 1 কামৰূপ গ্ৰাম্য জিলা পৰিষদৰ সংখ্যা 26 কংগ্ৰেছ 18 অগপ 4 সিপিআইএম 1 এআইডিএফ 1 নিৰ্দলীয় 2 দৰং জিলা পৰিষদৰ আসন 14 কংগ্ৰেছ 3 অগপ 4 এআইডিএফ 5 নিৰ্দলীয় 4 জিলা শোণিতপুৰ জিলা পৰিষদৰ সদস্য 32 কংগ্ৰেছ 28 অগপ 4 জিলা লখিমপুৰ জিলা পৰিষদৰ সদস্য 17 কংগ্ৰেছ 11 অগপ 4 এআইডিএফ 1 নিৰ্দলীয় 1 জিলা ধেমাজি জিলা পৰিষদৰ সদস্য 7 কংগ্ৰেছ 4 নিৰ্দলীয় 3 জিলা ডিব্ৰুগড় জিলা পৰিষদৰ সদস্য 23 কংগ্ৰেছ 21 বিজেপি 2 জিলা শিৱসাগৰ জিলা পৰিষদৰ সদস্য 24 কংগ্ৰেছ 24 জিলা তিনচুকীয়া জিলা পৰিষদৰ সদস্য 20 কংগ্ৰেছ 19 বিজেপি 1 জিলা যোৰহাট জিলা পৰিষদৰ সদস্য 23 কংগ্ৰেছ 22 অগপ 1 জিলা গোলাঘাট জিলা পৰিষদৰ সদস্য 17 কংগ্ৰেছ 17 জিলা নগাঁও জিলা পৰিষদৰ সদস্য 41 কংগ্ৰেছ 23 অগপ 4 বিজেপি 1 এআইডিএফ 10 নিৰ্দলীয় 3 জিলা মৰিগাঁও জিলা পৰিষদৰ সদস্য 13 কংগ্ৰেছ 6 অগপ 1 এআইডিএফ 5 সিপিআই 1 অৱশ্যে 2018 নিৰ্বাচনত কোনে কি ফলাফল পায় সেয়া সময়তহে স্পষ্ট হ'ব ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ